ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ আৰু ওলাই আহিছোঁ ক'ত আছোঁ সেই অকণমান দেখুৱাই লৈছোঁ ৰ'ব। এইফালে দেখিছে পথাৰৰ মাজত অকলে অকলে অকণমান শান্তি লভিছোঁ। মানুহবোৰৰ ইমান অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে। কাম কৰিয়ে থাকোঁ, আকৌ কাম নকৰোঁ বুলি কৈ থাকে। আৰু বিশেষকৈ শাহু মাজনীৰ পৰা যে ৰাতি শুবলৈও নিদিয়া হৈছে। খোৱাৰ পাছতো জগাই জগাই আনি কাম কৰাহি, গম পায়নে? এতিয়া বাজিছে ৰাতি 11টা, 11:30 হ'ল আৰু এইফালে আমাৰ আই কি কৰি আছে দেখিছেনে? নোহোৱে নি আজি? কি বনাই আছে? নিমকি কেইটামান বনাইছোঁ। বজাৰৰ বস্তু তাতে ঘৰত বনাই খালে ভাল আকৌ। আইও বজাৰৰ বস্তু নাখায়। এইফালে নিমকি বনাই আছে। মজা হৈছেও নিমকিকেইটা। মজা হৈছেনে? মজা হৈছে। নিজৰ ঘৰত বনোৱা বস্তুটো খাই যিটো টেষ্ট। এইফালে এইখিনি বেছি নাই আৰু এটা বেলিবলৈ বাকী আছে। বজাৰৰ বস্তু নাখায়, ঘৰত বনোৱা বস্তুহে খায়। মোৰ অৱস্থা কৰিছে বেয়া। 11:30 বজালৈকে শুবলৈ দিয়া নাই। কি ক'ব আৰু, শাহুৰ অত্যাচাৰ। এনেকুৱা শাহু হ'ব নাপায় আৰু দেই। কাকো নিদিয়ক এজন। শাহু অত্যাচাৰ নে বোৱাৰী অত্যাচাৰ? কাকো যেন নিদিয়ে আৰু। কোনে কৈছে এতিয়া? শাহুৱে কৈছে বোৱাৰী অত্যাচাৰ নে কি? বোৱাৰীক অত্যাচাৰ। বোৱাৰীয়ে শাহুক কৰিছে অত্যাচাৰ। এনেকুৱা শাহু যেন কাকো নিদিয়ে। নিমকি যদি খাই কোনোবা আহি যাব। একদম মচমচীয়া নিমকি গৰু ঘিউত বনাইছে। ধেমালি কৰিছোঁ দেই। এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব। শাহু নহয়, মা হয়। ভিডিঅ'টো চাগে প্ৰথমতে চাই ভাবিছিলে সঁচাকৈ ঘৰৰ মানুহবোৰে অত্যাচাৰ কৰিছে চাগে। ভিডিঅ'টো চাগে খুব ইণ্টাৰেষ্ট দি চাইছিলে, নহয় জানো? তেনেকুৱা একো নহয়। আচলতে যিগৰাকী মাক শাহুমা হিচাপে পাইছোঁ, নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ। কাৰণ তেওঁৰ দৰে এগৰাকী মাক এখন ঘৰত এৰি থৈ আহি তেওঁৰ দৰে এগৰাকী মাক লগ পালোহি আহি। নিজৰ মানুহজনে, যাৰলৈ বিয়া হৈ আহিলোঁ, মানুহজনে কিবা এটা কথা বুজি পোৱাৰ আগতে শাহুমাই বুজি পায়। তাতকৈ আৰু কি লাগে কওকচোন? প্ৰত্যেকটো সময়ত তেওঁ মোৰ সাহস হৈ থিয় দিয়ে। তাতকৈ আৰু কিবা লাগেনে? আচলতে ধেমালিতে ভিডিঅ'টো কৰি ৰাখিছিলোঁ আৰু আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আশা কৰোঁ যাতে প্ৰত্যেকজনী বোৱাৰীয়ে, প্ৰত্যেকজনী ছোৱালীয়ে মোৰ দৰে এগৰাকী মাক পায়, মা পায়। মই যাক মোৰ মা হিচাপে পাইছোঁহি, শাহু মা স্বৰূপে পাইছোঁহি, মোৰ দৰে এগৰাকী মা পায়, মই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ।